Okay, welcome to my channel. ঠিক আছে, লাষ্ট ভিডিওতে আমি কি চাইছিলো যে আধানটো কি হয়, চার্জ কি হয় আৰু চার্জৰ প্ৰপাৰ্টি কি আছিল, চাৰ্জৰ ধৰ্ম কি আছিল, সেইকেইটা আমি লাষ্ট ভিডিওতে আমি চাইছিলো নহয় জানো। প্ৰপাৰ্টি কি আছিল, তাৰ ধৰ্ম কি আছিল, আমি এইকেইটা চালো। তাৰমানে কি পাইছিলো আমি, কোৱান্টাইজেশ্যন অফ চাৰ্জ আমি পাইছিলো। তাৰপিছত আমি কি পাইছিলো, কনজাৰভেশ্যন অফ চাৰ্জ, এইকেইটা আমি চাইছিলো। আৰু কি আছিল, আৰু এটা প্ৰপাৰ্টি চাইছিল যে কি হয় বোলে আমি চাৰ্জক বোলে আমি এলজেব্ৰিক সাম কৰিব পাৰোঁ। ঠিক আছে, বীজগণিত যুগত বোলে আবদ্ধ হয়। ঠিক আছে, আমি সেইটো আমি কৰিব পাৰোঁ। আচ্ছা, লাষ্ট ক্লাছত আমি কৈছিলোঁ যে কি হয়, চাৰ্জ ইজ মেড আপ অফ এলিমেণ্টাৰী পাৰ্টিকল, হয়নে নহয়। আৰু বেছিক এলিমেণ্টাৰী পাৰ্টিকল আছিল তোমাৰ প্ৰটন, ইলেক্ট্ৰন আৰু নিউট্ৰন। ঠিক আছে, আৰু তাতে মই ভৰৰ কথা কৈছিলোঁ, মাছৰ কথা কৈছিলোঁ। মাছ অফ ইলেক্ট্ৰন আমি যদি কওঁ কিমান হয়, 9.1094 into 10 to the power minus 31 kg হয়। আৰু মাছ অফ প্ৰটনৰ কাৰণে আমি কি পাওঁ, এইটো পাইছোঁ 1.6726 into 10 to the power minus 27 kg। আৰু আমি মাছ অফ নিউটনৰ কাৰণে কিমান পাওঁ, 1.6749 into 10 to the power minus 27 kg আমি ইমান পাওঁ। এইকেইটা নোট কৰি ল'বা, মাছ অফ প্ৰটন, মাছ অফ নিউটন আৰু মাছ অফ ইলেক্ট্ৰন কিমান হয়। মানে এইকেইটা বেছিক এলিমেণ্টাৰী পাৰ্টিকল। ইহঁতৰে কি হয়, আমাৰ মেটাৰটো বনোৱা হয়। মেটাৰ মানে আমি অসমীয়াত ক'বলৈ গ'লে আমি পদাৰ্থ, যিটো আমি সেইটো বস্তুক আমি মেটাৰ বুলি কওঁ। আচ্ছা, পদাৰ্থ বুলি ক'লে আমি সকলোবোৰ বস্তু, আমি নিজেই এটা কি হয়, পদাৰ্থৰে গঠিত, হয়নে নহয়। আমি নিজেই এটা মেড আপ অফ মেটাৰ। এই বিশ্বব্ৰহ্মাণ্ডত যিমান বস্তু আছে, সকলো বস্তুৱে কি হয়, মেটাৰেৰে বনোৱা হয়। একচুৱেলি ভগৱানে আমাক সৃষ্টি কৰিছে, সেইটো আমাৰ কি হয়, এটা মেটাৰেৰে আমাক কি তৈরি কৰা। আমাৰ ভিতৰতো ইলেক্ট্ৰন, প্ৰটন এইবিলাক আমাৰ ভিতৰতো আছে। আমিও এটা এলিমেণ্টাৰী পাৰ্টিকলেৰে তৈরি। ঠিক আছে, এইকেইটা আছিল বেছিক ফাণ্ডামেণ্টেল পাৰ্টিকল, আৰু সিহঁতৰ মাছ আমি ইয়াতে লিখি দিলোঁ। ঠিক আছে। আচ্ছা, তাৰপিছতে আমি যিহেতু আমি ক'লোঁ যে চাৰ্জ বোলা বস্তুটো কি হয়, এইটো আমি গম পালোঁ, হয়নে নহয়। চাৰ্জ আমি গম পালোঁ। এতিয়া চোৱা, চাৰ্জ বোলে কি হয়, ইণ্টাৰেকশ্যন অফ চাৰ্জ আমি পঢ়িব লাগিব। তাৰপিছত মানে আমি কি নেক্সট আমি পঢ়িব লাগিব, ইণ্টাৰেকশ্যন অফ চাৰ্জ। ইণ্টাৰেকশ্যন অফ চাৰ্জ, interaction of charge। interaction of charge আমি পঢ়িব লাগিব। ঠিক আছে, এতিয়া চোৱা, interaction of charge বুলি আমি যদি কওঁ, একচুৱেলি বস্তুটো হয় কি, interaction of charge বোলা বস্তুটো আমি যিটো কৈছোঁ, আমি সেইটো হয় কি। চোৱা, চাৰ্জ আমি জানো যে পজিটিভে পজিটিভক কি কৰে, ৰিপালশ্যন দিয়ে, হয় নহয়। পজিটিভ চাৰ্জে পজিটিভক কি কৰে, ৰিপালশ্যন মানে বিকৰ্ষণ কৰিব, আৰু পজিটিভে নেগেটিভক কি কৰিব, এট্ৰাকশ্যন কৰিব, নহয় জানো, এট্ৰাকশ্যন কৰিব। এতিয়া চোৱা, আমি ইণ্টাৰেকশ্যন অফ চাৰ্জ যেতিয়া পঢ়িবলৈ যাওঁ, তেতিয়া আমি কি কৰিব লাগিব, আমি কুলম্বছ ল পঢ়িব লাগিব। ঠিক আছে, আৰু কুলম্বছ লত আমি কি কৈছিলোঁ যে কুলম্বছ ল ইণ্টাৰেকশ্যন অফ চাৰ্জৰ বিষয়ে কৈছিল। ঠিক আছে, ইণ্টাৰেকশ্যন অফ চাৰ্জৰ বিষয়ে কৈছিল। তাৰমানে যদি দুটা চাৰ্জ হয়, তেতিয়াহ'লে সিহঁতৰ মাজত কি হ'ব বোলে, ইণ্টাৰেকশ্যন হ'ব। ঠিক আছে, তেতিয়া তাৰমানে আমি কি ইণ্টাৰেকশ্যন অফ চাৰ্জ, তাৰমানে আমি কুলম্বৰ উত্তৰটো কওঁচোন। কুলম্বছ ল, কুলম্বৰ লটো কি আছিল। আচ্ছা, কুলম্বৰ ল এনেকুৱা কৈছিল যে দুটা সেম চাৰ্জ, সমজাতীয় আধান, বিন্দু সম, মানে পইণ্ট চাৰ্জ, যদি সাপোজ দুটা পইণ্ট চাৰ্জ আছে, আৰু দুটা পইণ্ট চাৰ্জ লেটছে এটা বোলে Q1 আৰু আনটো বোলে Q2, এই দুটা চাৰ্জ, আৰু সিহঁতৰ মাজৰ যিটো সেপাৰেশ্যন, মাজৰ যিটো ব্যৱধান, সেইটো যদি R হয়, তেতিয়াহ'লে বোলে দুটা চোৱা লাইক চাৰ্জ, পজিটিভ চাৰ্জ, সিহঁতৰ মাজত এটা ইণ্টাৰেকশ্যন হ'ব, আৰু সেই ইণ্টাৰেকশ্যন আমি কি পাম, এটা ফ'ৰ্চ পাম, আৰু সেই ফ'ৰ্চটো কুলম্বে কৈছিল বোলে এনেকুৱা হ'ব বোলে F, আৰু যি ফ'ৰ্চ হ'ব এইটোক ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ বুলি আমি কম। ঠিক আছে, F is directly proportional to product of the charge, তাৰমানে Q1 Q2 এইটো কৈছিল। আৰু কৈছিল যে ফ'ৰ্চ is inversely proportional to square of the distance between them। ঠিক আছে, ইনভাৰ্সলি প্ৰপৰ্শনাল টু স্কয়াৰ অফ দা ডিসটেন্স বিটুইন দেম। তাৰমানে আমি ক'ব পাৰিম যে F is directly proportional to বোলে কিমান, Q1 Q2 divided by R square। এতিয়া এই প্ৰপৰ্শনালিটি সাইনক যদি ইয়াক যদি মই ৰিমুভ কৰি দিওঁ, তেতিয়াহ'লে কি আহিব যে F ইকুৱেল টু এটা কনস্ট্যান্ট আহিব K, Q1 Q2 divided by R square। আচ্ছা, হয় এই K যেটো হয়, K ইকুৱেল টু বোলে 1/4 পাই
এপসাইলন আচ্ছা এপসাইলন ইকুয়াল টু বলে হয় 1/4 পাই এপসাইলন নট এপসাইলন r ঠিক আছে এপসাইলন নট এপসাইলন r কত হ'ব বলে এসআই সিস্টেমত বলে ইমান ঠিক আছে এসআই সিস্টেমত বলে ইমান where epsilon is the permittivity of free space আৰু epsilon r হৈছে relative permittivity of the free space ঠিক আছে ইয়াৰ অসমীয়াত শূন্য স্থানৰ পৰম প্ৰবেশ্যতা বুলি কোৱা হয় আৰু ইয়াক শূন্য স্থান মানে কি আপেক্ষিক প্ৰবেশ্যতা বুলি কোৱা হয় epsilon r ঠিক আছে এতিয়া চোৱা বলে বায়ু মাধ্যমত বলে for air medium or vacuum বলে epsilon r equal to বলে কি হয় বলে 1 হয় যদি epsilon r equal to 1 for air medium that means we can say k equal 1/4 pi epsilon naught আমি লিখিব পাৰিম না নিশ্চয় পাৰিম তাৰ মানে ইয়াৰ পৰা দেখা গ'ল যে কি হ'ব যে k মানে f equal to k এর জায়গাত আমি 1/4 pi epsilon naught আমি এটো লিখিব পাৰিম তাৰ মানে ইয়াক আমি এনেকা ৰিপ্লেস কৰিব পাৰিম ইয়াক আমি ৰিপ্লেস কৰিব পাৰিম তাৰ মানে আমি লিখিব পাৰিম যে f equal 1/4 pi epsilon naught q1 q2 divided by r square বুলি আমি ইয়াক লিখিব পাৰিম ঠিক আছে আচ্ছা এটোই আছে তোমালোকৰ কুলম্বস ল এটোই আছে কুলম্বস ল ঠিক আছে আচ্ছা কুলম্বস ল আমি এটো পালো এতিয়া চোৱা বলে এই যে epsilon naught কি আছে permittivity of free space তার ভ্যালু বলে কি epsilon naught equal বলে 8.85 into 10 to the power minus 12 coulomb square per newton meter square বলে coulomb square per newton meter square আৰু সোয়া পাই মানে কি পাই মানে 3.14 হয় না পাই ভ্যালু 3.14 এতিয়া যদি এই দুটা ভ্যালু যদি মই ইয়াত পুট কৰি দিও কত পুট কৰিম বলে 1/4 পাই পাইৰ জায়গা 3.14 আৰু এপসাইলনৰ জায়গাত মই এই ভ্যালুটো যদি পুট কৰো 8.85 into 10 to the power minus 12 যদি মই পুট কৰি দিও তেতিয়া হলে বলে এই ভ্যালু যেটো আমি সো আফটার ক্যালকুলেশন আমি বলে কি পাম 9 into 10 to the power 9 পাম তার মানে আমি লিখিব পাৰিম যে f equal 9 into 10 to the power 9 q1 q2 divided by r square বুলি আমি লিখিব পাৰিম ঠিক আছে এটো বলে ম্যাথমেটিক্যাল ফর্ম অফ কুলম্বস ল ইন এসআই সিস্টেম ম্যাথমেটিক্যাল ফর্ম অফ কুলম্বস ল ইন এসআই সিস্টেম ঠিক আছে ম্যাথমেটিক্যাল ফর্ম আচ্ছা ইয়াৰ পৰা সোয়া যে আমি দেখিলো যে f is directly proportional to আছে কিয় এটো এটা কনস্ট্যান্ট হয় তার মানে f is directly proportional to q1 q2 আর inversely proportional to r square square of the distance between them হয় না হয় তার মানে দেখা গল যে সোয়া যদি এই ডিসটেন্স যদি মই লেটস সে মই কলো যে 1 মিটার লেটস সে জাস্ট মই ধৰিলো 1 মিটার আচ্ছা যদি 1 মিটার হয় সোয়া যে 1 মিটার যদি হয় এই ডিসটেন্স তার মানে মই পালো যে বলে f ইকুয়াল টু মই ইয়া k বুলি ধৰিছো ঠিক আছে k টাইম মানে 1/4 পাই এপসাইলন ডট k টাইম বলে q1 q2 আচ্ছা ডিভাইডেড বাই 1 মানে 1 স্কয়ার মানে 1 ঠিক আছে তার মানে আলটিমেটলি কি পালো k q1 q2 ঠিক আছে এটা সোয়া ইয়াত যদি মই 2 কৰো 2 মিটার যদি কৰি দিও তার মানে সোয়া আমি কি পাম f ইকুয়াল টু কি পাম k আৰু q1 q2 আৰু ইয়াক 2 স্কয়ার তার মানে 4 তার মানে আমি কি পালো সোয়া k q1 q2 ডিভাইড বাই 4 তার মানে সোয়া যে ডিসটেন্স অফ যদি মই ডাবল কৰো তার মানে সোয়া যে ফোর্স এটো এই ফোর্সটো 1/4 টাইম কম কে লাগি আছে 1/4 টাইম কম কে লাগি আছে তার মানে ডিসটেন্স ইমান বেশি হ'ব ফোর্স ইমান কম কে লাগিব ঠিক আছে ইলেক্ট্রোস্ট্যাটিক ফোর্সৰ এটো আমি কুলম্বস লৰ পৰা আমি পালো ঠিক আছে এটো আছিল কুলম্বস লৰ গাণিতিক ৰূপ ঠিক আছে ইয়া যে ডেরিভেশনটো এক্স্যাক্টলি মই তো কি মানে ম্যাথমেটিক্যাল ফর্ম খিনি ডেরাইভ কৰি দিলো যদি তোমালোকৰ রিটেন নোট লাগে তেতিয়া হলে মই টেলিগ্রাম চ্যানেল জয়েন কৰিব পাৰা আৰু টেলিগ্রাম চ্যানেলত মই ইয়া পিডিএফ প্রভাইড কৰি দিম তোমালোকে তাৰ পৰা ডাউনলোড কৰি তোমালোকে লিখিব পাৰিবা ঠিক আছে ওকে থ্যাংক ইউ